মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান আপোনালোকে কি চিন্তা কৰিছে আৰু কি কৰিবলৈ বিচাৰিছে কি স্মাইল প্ৰজেক্ট এইটো ভিখাৰীক ধৰি ধৰি আপোনালোকে একোটা মানে বাউণ্ডাৰীৰ ভিতৰত ৰাখিব তেওঁলোকৰ কি মুকলিভাৱে তেওঁলোকৰ মানে জীৱন জীয়াই থকাৰ তেওঁলোকৰ অধিকাৰ নাই নেকি ভিখাৰী কোনবিলাক আপোনালোকে জানেনে মই মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱক মই প্ৰশ্ন কৰিছোঁ হিমন্তৰা ভিখাৰী কোন জানে এই নুপুৰ বুঢ়া যে আছিলে ধৰিলে যে এইবিলাক হৈছে ভিখাৰী তেওঁলোকে ভিক্ষা লৈছে আৰু যিবিলাকে খুজি মাগি খাইছে নহয় সততাৰে নিজৰ শৰীৰটোক কষ্ট দি কোনোবাই যদি দিছে লৈছে কোনোবাই যদি নাই দিয়া গালি দিছে সেয়াও শুনি কিনে ধুনীয়া কৰি মানে গুচি আহিছে কিন্তু কথাটো হ'ল এই যে গৰীবী হাতাও ভিখাৰী হাতাও তেওঁলোক পিঞ্জৰাৰ ভিতৰত বন্ধ কৰি থৈ দিয়াৰ অধিকাৰ নে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আছে নে আপোনাৰ আছে কাৰো নাই আপোনালোকে কিন্তু বিনাশকালে গৈছে বিনাশকালে বিপৰীত বুদ্ধি এই যিটো পঞ্চভূত নহয় আপোনালোক কোনেও নামাৰে কোনো উগ্ৰপন্থী কোনো লোকে কোনো আপোনালোকক নামাৰে কিন্তু সেইটো জানিব যিটো পঞ্চভূত পঞ্চতত্ব বায়ু পানী আকাশ জুই বতাহ পৃথিৱী এই তিনিটাই এনেকুৱা ঠেকেচি মাৰিব আপোনালোকৰ এই মানসিকতাৰ বাবে আপোনালোকৰ দৰে মানসিকতাৰ লোকৰ বাবে বুলি কৈছোঁ দেই মই যে নগা সন্যাসী ময়ো ভিক্ষা খুজিব লাগে আপুনি জানে কি নাজানে মই প্ৰতিদিনে মই 3টা ঘৰত মোৰ ভিক্ষা খুজিব লাগে ভিক্ষাং দেহি মা ভিক্ষাং দেহি মা ভিক্ষাং দেহি মা ভিক্ষাং দেহি বুলি কয় জানেনে আপোনালোকৰ সেই স্মাইল প্ৰজেক্টৰ মানুহে যদি মোক ধৰি কিনে আপোনালোকৰ সেই পিঞ্জৰাত সোমাবলৈ আহে নগা সন্যাসী কেনেকুৱা যুদ্ধ কৰিছিলে গম পাই নহয় মোগলৰ লগত সেই দশা হ'ব সেইসকল স্মাইল প্ৰজেক্টৰ সেই ঠিকাদাৰসকলৰ এইবিলাক পৰিহাৰ কৰক খুব বেয়া কথা এই ফ্ৰী আঁচনি দি কিনে আপুনি মানুহক ধূত বনাই দিছে বস্তুৰ মূল্য বৃদ্ধি হৈ গৈ আছে হা এই মাজনী মৰমী ৰমণী চমনি এইবিলাক দি কিনে যদি দিব আপোনাৰ ইচ্ছা আছে আপুনি শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা বিনামূলীয়া কৰক বাকী নিজকে কৰিব দিয়ক ভগৱানে হাত দিছে ভৰি দিছে চকু দিছে সুস্থ শৰীৰ প্ৰত্যেকজন ব্যক্তিক দিছে যদি প্ৰত্যেকজন ব্যক্তিক সুস্থ শৰীৰ আৰু মন মানসিকতা আছে ঠিক তেনেকুৱা ব্যক্তিক আপুনি এনেকুৱাকৈ বিনামূলীয়া ৰেচন দি মানুহবিলাকক নিষ্কৰ্ম বনাই সেই মোগলৰ বংশধৰসকলক সেই পথাৰ ভূমি দখল কৰিবলৈ এৰি দিয়া নাই জানো ইয়াৰ বাবে দায়ী কোন ইয়াৰ বাবে দায়ী আপুনি নহয় জানো আজি মই মুকলিকৈ কৈছোঁ শৰীৰ খুব অসুস্থ মোক বহুত মানে পীড়া দি আছে এই কথাখিনি মোক যোৱা কালিৰ পৰা মোক মানে মুকলিকৈ মোক ক'বলৈ মোৰ এটা নিৰ্দেশ আহি আছে কোনে নিৰ্দেশ আছে নাজানো পৰম পিতা পৰমেশ্বৰ নিৰ্দেশ